নমস্কাৰ। শাওনৰ মাহ এটি পবিত্ৰ মাহ। ব্ৰত হয়তো সকলোৱে কৰে নিজৰ মন পছন্দ বৰ পাবলৈ বা ঘৰখন ভালে ৰাখিব, মনৰ ইচ্ছাবিলাক পূৰণ হ'বলৈ। কিন্তু হয়তো অকণমান কোনোবাখিনিতে ডাউট থাকি যায় যে সংকল্প কেনেকৈ কৰিম বা ব্ৰতটোনো কেনেধৰণে পালন কৰিম। আহকচোন তাকেই আমি কথা পাতোঁ। কোৱা হয় যে শাওন মাহৰ সোমবাৰকেইটা খুবেই পবিত্ৰ আৰু গোটেই মাহটো যদি কৰিব নোৱাৰে, অৰ্থাৎ অকল সোমবাৰকেইটাও যদি কৰে, তেতিয়াহ'লে মনৰ সকলো ইচ্ছাই পূৰণ হয় বুলি কয়। আৰু বিশেষকৈ ছোৱালীবিলাকে তেওঁলোকে যদি কৰে, তেতিয়াহ'লে মন পছন্দ বৰ পোৱা যায়। আৰু এই সোমবাৰকেইটা যদি আপোনালোকে ব্ৰত কৰিব বিচাৰিছে, তেতিয়াহ'লে পুৱাই সোনকালে গা পা সূৰ্য উদয় হোৱাৰ আগতে গা পা ধুই ল'ব। গা পা ধুই লৈ ধুনীয়া কৰি পেলাই আপোনালোকে এটা সংকল্প ল'ব, কাৰণ আমাক এটা ইণ্টেনশ্যন লাগিবই। আমি কি কৰিব গৈ আছোঁ, কিয় কৰিব গৈ আছোঁ, সেইটোৱে বহুত মেটাৰ কৰে। আৰু সেইকাৰণে সেই সংকল্পটো খুবেই প্ৰয়োজন হয়। এই সংকল্পটো আপোনালোকে নিজৰ ঘৰতো ধুনীয়াকৈ কৰিব পাৰে, অৰ্থাৎ ঘৰতেই আৰম্ভ কৰিব পাৰে। যে ঘৰত ৰাতিপুৱা ধুনীয়াকৈ এখন বাওঁ হাতত আপুনি এটা কইন ল'ব, যিকোনো এটা মুদ্ৰাৰ কইন এটা ল'ব। তাৰপিছত লাহেকৈ তাত চাউল কেইটামান ল'ব। চাউলৰ ওপৰত ফুল এপাহ ল'ব, যাতে ৰঙা ফুল নলয়, সেইটো খালি মন কৰিব। ফুলপাহৰ ওপৰত অকণমান পানী ল'ব। পানী দুখন লৈ হাত দুখন ধুনীয়াকৈ আগবঢ়াই দি সংকল্পটো ল'ব, অৰ্থাৎ ইণ্টেনশ্যনটো আপোনাৰ। আৰু ভাবিব যে মোক বহুত বহুত ধন্যবাদ বাবা, তুমি ব্লেছিংছ দিয়াৰ কাৰণে, বা আপোনালোকৰ যিটোৱে ইণ্টেনশ্যন হয় সেইটো ভাবিব। আৰু ভাবি পেলাই সেই কইনটো আপোনালোকে নিজৰ গোসাঁই ঘৰত থৈ দিব, আগ কৰি থ'ব, যেতিয়ালৈকে শাওনৰ মাহটো শেষ নহয়। চাউলকেইটাও কোনোবা গছৰ গুৰিত ধুনীয়াকৈ দি দিব পাৰে, চৰাই চিৰিকটিয়ে খাব পৰাকৈ, বা ফুলপাহো গছৰ গুৰিত তেনেধৰণে থৈ দিব পাৰে। আৰু শাওন মাহটো যোৱাৰ পিছত সেই কইনটো আপোনালোকে নিজৰ মানি বেগতো ৰাখি থ'ব পাৰে, বা আপোনালোকে গোসাঁই ঘৰতো তাক থৈ দিবলৈ পাৰে।